পুনৰ নাটনি হ'ব পাৰে তেলৰ। আকৌ বৃদ্ধি পাব পাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য। ইৰাণৰ ওপৰত পুনৰ আক্ৰমণ আমেৰিকাৰ। কেইবাটাও সেনা চৌদিক লক্ষ্য কৰি ল'লে এইবাৰ আমেৰিকাই। নিশা ইৰাণত পুনৰ হাহাকাৰ পৰিস্থিতি। ইৰাণৰ প্ৰায় ৮০টা স্থানত টাৰ্গেট কৰিলে আমেৰিকাৰ। হৰমুজ প্ৰণালীত 5খনকৈ তেল পৰিবাহী জাহাজত আক্ৰমণৰ পিছতে হৰমুজ প্ৰণালীৰ জাহাজৰ গতিবিধি স্তব্ধ। উত্তেজনাৰ মাজতে ভাৰতৰ এখন জাহাজ ঘূৰাই পঠিওৱাৰ খবৰ আহি আছে। ইয়াৰ পূৰ্বে ইৰাণে ঘূৰাই পঠিয়ালে ভাৰতীয় তেল পৰিবাহী জাহাজখনক। পুনৰ জনাইছো, পুনৰ ইৰাণৰ ওপৰত আক্ৰমণ আমেৰিকাৰ। কেইবাটাও সেনা চাউনীক লক্ষ্য কৰি ল'লে আমেৰিকাই, যাৰ পৰিপ্ৰেক্ষিতত পুনৰ প্ৰভাৱ পৰিব পাৰে এবাৰ পেট্ৰল ডিজেলৰ ওপৰত। পুনৰ নাটনি হোৱাৰ দিশে পেট্ৰল ডিজেল। পুনৰ মূল্য বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলত। ইৰাণৰ ৮০টাকৈ স্থানত টাৰ্গেট পুনৰ আমেৰিকাৰ। হৰমুজ প্ৰণালীত 5খনকৈ তেল পৰিবাহী জাহাজত আক্ৰমণৰ পিছতে হৰমুজ প্ৰণালীৰে জাহাজৰ গতিবিধি স্তব্ধ।